আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এইমাত্ৰ শেষ হৈছে আৰু আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমাৰ তিনিটা বস্তু আলোচনা কৰি সিদ্ধান্ত হৈছে। প্ৰথম সিদ্ধান্ত আমাৰ ইস্তাহাৰ আৰু গেৰাণ্টি কাৰ্ড আজি পূৰ্ণাংগ ৰূপ পাইছে, তাৰ ড্ৰাফটটো ফাইনেল হৈ গৈছে। 1 নম্বৰ। দ্বিতীয় সিদ্ধান্ত হৈছে যে আমি অসম বিধানসভাৰ 2026 চনৰ নিৰ্বাচনত কিমানখন আসনত নিৰ্বাচন খেলিম সেই সম্পৰ্কে এটা স্থিৰ সিদ্ধান্ত হৈছে। আৰু তৃতীয় সিদ্ধান্ত হৈছে যে এইবাৰ ইলেকশ্যনটোত আমি বেছিক ইছ্যুজ কিবিলাক ল'ম আৰু ইলেকশ্যনৰ ষ্ট্ৰেটেজি আৰু টেকটিক্স কি হ'ব, এই তিনিটা বিষয়ে আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লৈছে। মই ৰিপিট কৰি দিছোঁ। আমাৰ প্ৰথম সিদ্ধান্ত হৈছে যে আমাৰ দলৰ ইস্তাহাৰ আৰু গেৰাণ্টি কাৰ্ড আজি পূৰ্ণাংগ খচৰা প্ৰস্তুত হৈ গ'ল। 2 নম্বৰ সিদ্ধান্ত হ'ল যে আমি কেইটা বিধানসভা সমষ্টিত খেলিম, এই সম্পৰ্কে এটা স্থিৰ সিদ্ধান্ত হৈ গৈছে। আৰু 3 নম্বৰ সিদ্ধান্তটো হ'ল যে আমি কি ষ্ট্ৰেটেজি লৈ খেলিম আৰু এইবাৰ নিৰ্বাচনৰ প্ৰধান ইছ্যুজ আমি কাক কাক লৈ আগবাঢ়িম এই সম্পৰ্কে আজি ডিটেইলছ আলোচনা হৈছে, এই সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণ হৈছে আৰু এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকক কিবা থাকিলে সুধিব পাৰে। মই এতিয়া ফাইনেলি গোটেই কথাটো কৈ দিব নোৱাৰোঁ, কিন্তু মই দুটাই কথা ক'ব খোজোঁ যে যদিহে এলায়েন্স ফাইনেলি হৈ যায়, যদিহে ফাইনেলি এলায়েন্স হৈ যায় তেতিয়াহ'লে আমি কম সংখ্যক আসনত খেলাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। কিন্তু এলায়েন্সটো আমি যিমান পাৰি সোনকালে এজ চুন এজ পচিবল চিট বিতৰণটো সমাপন কৰাৰ কাৰণে আজি প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, যাতে চিট বিতৰণটো শেষ হৈ যায়। আৰু যদি এলায়েন্স আমাৰ নহয়, যদি আমি মিনিমাম চিটকেইটাও নাপাওঁ, তেতিয়াহ'লে আমাৰ এটা সিদ্ধান্ত হৈছে যে আমি 44খন আসনত তেতিয়া 44খন আসনত তেতিয়া আমি প্ৰতিদ্বন্দ্বিতা কৰিম, যদিহে এলায়েন্স নহয়। আপোনালোকে আকৌ 44খনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি হাল্লা লগাই নিদিব। মই বাৰম্বাৰ কৈ দিছোঁ আকৌ দেই, পিছত এইটো মই মিছা কথা কৈছে বুলিয়ে কৈ দিম আকৌ। সেইকাৰণে ক্লিয়াৰলি মই কৈ দিছোঁ যে আমি এলায়েন্সটো যদি কমপ্লিট হৈ যায়, আমি আশা কৰিছোঁ যে বিহুৰ আগে আগে ফাইনেল হৈ যাব। এনেই এলায়েন্সটো কৰিবলৈতো সিদ্ধান্ত হ'লেই, কিন্তু এলায়েন্সটো কংক্ৰিটাইজ হ'ব তেতিয়া যেতিয়াহ'লে আসনবিলাকৰ ভাগ বিতৰণ হৈ যাব। তো যদি ভাগ বিতৰণ সময়মতে হৈ যায় আৰু আমাৰ মিনিমাম সংখ্যা এটা ধৰি দিছে মোক আজিৰ সভাই যে ইমানখন পালে এলায়েন্স আপুনি কৰিব পাৰিব, আৰু ইমানখন যদি নাপায় তেতিয়াহ'লে আপুনি এলায়েন্স কৰিব নালাগে, এইবুলি মোক এটা মিনিমাম সংখ্যা ধৰি দিছে। গতিকে সেই সংখ্যাটো আমি আলোচনাৰ মঞ্চত উত্থাপন কৰিম, আৰু যদি সেই সংখ্যাটোৰ ভিতৰত আমাৰ বুজাবুজি হৈ যায় তেতিয়াহ'লে আমি সেই সংখ্যাটোতকৈ এখনো আসনত বেছিকৈ আমি নেখেলোঁ, দ্বিতীয়তে আমাৰ পৰা এটা প্ৰস্তাৱ আহিছে যে যদিহে কংগ্ৰেছ দলে আমাক একেবাৰে কম আসন দিবলৈ বিচাৰে, যে একেবাৰে কম আসনত খেলাব খোজে, তেতিয়াহ'লে আমাৰ পৰা এটা সিদ্ধান্ত আহিছে যে আমাৰ পিনৰ পৰা এটা প্ৰস্তাৱ আহিছে, সেইটো প্ৰস্তাৱ আমি বিবেচনা কৰি আছোঁ এতিয়া, যে যদিহে একেবাৰে কম আসন দিব খোজে তেতিয়াহ'লে এটা প্ৰস্তাৱ আহিব যে যিবিলাক আসনত বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই, সংখ্যালঘুৰ আসনসমূহ, সেই সংখ্যালঘুৰ আসনসমূহত আমি তেতিয়াহ'লে বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিম, আৰু বাকী সংখ্যাগুৰুৰ যিখিনি আসন সেই আসনখিনিত আমি আসন ভাগ বিতৰণ কৰিম। তেতিয়া আমাৰ কম হ'লেও আমাৰ কোনো আপত্তি নাথাকিব, তেতিয়া আমি মিনিমাম চিটে তাতে আমাৰ গোটেই কথাখিনি সামৰণি মাৰিব পাৰিম। কিন্তু মোক যিটো দলে আজি একদম শেষ সিদ্ধান্ত দি দিছে যে ইমানখন আসনতকৈ আৰু তুমি কমালে হ'লে আমি কেতিয়াও মানিব নোৱাৰোঁ।
এইবুলি দলে মোক এটা লক্ষ্মণ ৰেখা টানি দিছে আৰু সেই লক্ষ্মণ ৰেখাটোৰ তলত যদি আহে তেতিয়াহ'লে মই এলায়েন্স কৰিব নোৱাৰোঁ আৰু তেতিয়া এলায়েন্স হ'ব নে নহ'ব সেইটোৰ কাৰণে আকৌ উপায় নাই এইখনেই আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ শেষ সভা কিন্তু যদি সেই এলায়েন্সৰ সিদ্ধান্তটো আমাৰ মিনিমাম আসনত যদি মান্তি নহয় তেতিয়াহ'লে আকৌ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা পাতি এলায়েন্স হ'ব নে নহ'ব এইটো সিদ্ধান্ত ল'বলৈ মোক নিৰ্দেশ দিছে